ইফালে পিজিতে লৰালৰিকে ৰেডি হৈ গ'লো আৰু এতিয়া যাব ওলাইছোঁ বাকি সময় ক'ত যাওঁ কি কৰোঁ সকলোখিনি গৈ পোৱাৰ পিছতহে মানে আপোনালোকে গম পাব বা লুকছটো কমপ্লিট দেখুৱাবলৈ চেষ্টা কৰিম বাৰু নিব অহা মানুহ আহি পোৱাহি নাই তো ভাবিলোঁ দৌৰাদৌৰিকে পৰঠা বনাইছিলোঁ খাই লওঁ চব কাম দৌৰাদৌৰি আৰু এদিন কৰিব থাকিয়ে গ'ল যাব ওলাইছোঁ একদম দৌৰাদৌৰি য'তে নাযাওঁ মোৰ দৌৰাদৌৰি শেষ নহয় ফুটটো থাকিয়ে গ'ল এয়া হৈ আছিলে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আৰু এইফালে আহি পাই গ'লোহি এয়া আমাৰ বৰুৱাশ্ৰী মই একদম দৌৰাদৌৰিকে ৰাতিপুৱা আহিছে যে অৱস্থা নাই বাইকত হয়ো বাৰু এনেকৈ উদ্বোধনী হৈ গ'ল এয়া সাতখৰী NGOৰ যিসকল মেম্বাৰ আছিলে তেওঁলোকে বিয়ানামৰ উদ্বোধনী কৰিলে আৰু এয়া গোটেই আমাৰ বিয়ানামৰ গ্ৰুপটো সকলো আহি পাই গৈছেহি সুন্দৰ আজি চবকে ভাল লাগিছে বগা কাপোৰযোৰে একদম বিয়ানামৰ আমাৰ মই লাইভ কৰিছোঁ আহিবলৈ বাইদেউসকলক লগ পালোঁ চাই যাব ওলাইছোঁ অকণ বাহিৰৰ চবেই ৰেডি হৈ আছে মোৰ শাহুমা ওৰফে ৰিংকু বাইদেউ এতিয়া কবিতা গাবগে নিজৰ কবিতা তো এয়া শাহুমাৰ লগত যাই আছোঁ কবিতা গাব দোকান ঢেৰ আছে আৰু চব বনৌষধি দোকান ইয়াত চলি আছে ৰাষ্ট্ৰীয় আৰোগ্য মেলা আৰু ইয়াতে আপোনাৰ এখন বুক ষ্টল হয় কিন্তু ইয়াত আপোনাৰ ধৰি লওক বেমাৰ আজাৰ থাকিলে ফ্ৰীতে আপুনি টেষ্ট কৰাব পাৰে কিছুমান ইয়াতে চবে ফ্ৰীতে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰালে আৰু এতিয়া গৈ আছো খানা খাবলৈ লাঞ্চৰ ব্যৱস্থা কৰা হৈছিলে তো চব গ্ৰুপ আহিছোঁ গাই লৈ এনজয় কৰিলোঁ কামৰ ব্যস্ততাৰ মাজত যেতিয়া এদিন ওলাই আহি এনেকৈ চবকে লগ পোৱা যায় নহয় কিবা বেলেগ ধৰণে এনজয় হয় আৰু মাইকী মানুহ লগ পালেতো জানেই আৰু ফূৰ্তি কৰা ৰেম্প ৱাক কৰিলে হয় বোলে বাইদেউ মই নৰোঁ না সেইটো নহয় দিয়ক আপুনি যাব জানা নাই ভালকে যাওঁ দিম মই দিম নেটৱাৰ্ক লাগি বনাইছোঁ ভিডিঅ' আমি লাইন পাতি আছোঁ খাবৰ কাৰণে ন কি খাব নাপোৱা মানুহ আমি এতিয়া বৰ্তমান ভোকত একদম আতুৰ হৈ আছোঁ এতিয়া আমি একদম খাব যাম বিৰাট মানে আৰু নক'ব এইফালে এইবোৰ বাইদেউহঁতৰ নিজৰ মেকিং প্ৰডাক্ট হয় বামুণী কোম্পানী আছে কেনেকুৱা এইবিলাকৰ হেৰিবিলাক MRP লিখি থোৱাটোৱে নে লিখি থোৱাটো নহয় ইয়াতে আমি আনি পেলাই অলপ কম বেছ হেৰি কৰি পেলাই দি আছোঁ আপুনি এইটো যদি লয় 5টাত এটা ফ্ৰী তাৰ লগতে আমি ছিংগল পিচ দি আছোঁ 5টাই পাব মানে আৰু প্লাছ দামটো বেলেগ বেলেগ আছে এইটো মানে 35 টকা হ'লে আমি এইটো মানে 30 টকাত দি আছোঁ এইটো 45টো আমি 35ত দি আছোঁ ৰ'ব এটা ইউজ কৰক আপোনাৰ নিজাত নহয় বাৰু এইটো গম পাওঁ বাইদেউ মাতিছে
স্থানত আপুনি বহি আছে ইমান অট্টহাস্য কিয় কৰিছে কৈছে মোক মঞ্চলৈ গৈ মাইক্ৰফোনটো দিয়ে যদি মই কাৰণটো ক'ব পাৰোঁ তেখেতক মাতি আনিলে মাতে তেওঁ ক'লে যে আজি প্ৰতিযোগিতা খুব উচ্চ মানৰ হৈছে বিচাৰ খুব ভাল হৈছে গোটেই কেইজনে খুব পাবলগীয়া মানুহে মানে পুৰস্কাৰটো পাইছে মই খুব সন্তুষ্ট হৈছোঁ তেতিয়া আপুনি হাঁহিছে কিয় অট্টহাস্য কিয় কৰিছে কৈছে নহয় মই জইন কৰিছিলোঁ নাপালোঁ তেওঁ ক'লে যে আপুনি জইন কৰিছে নাপালে কি হ'ল সকলোতো নাপালে কৈছে নহয় আই এম দ্য অৰিজিনেল চাৰ্ভিচ এপ্লাই অৰিজিনেল তেওঁ নাপালে কিন্তু পুৰস্কাৰ গতিকে ভাল ছাত্ৰ এজন ভাল শিক্ষক নহ'বও পাৰে আজি এটা দল ইয়াত যিটোৱে হয়তো প্ৰথম পুৰস্কাৰ ব্যস্ততাৰ পৰা এনেকে আৰু এটা দিন ওলাই আহি নিজকে উপভোগ কৰিলোঁ নিজকে ধেমালি কৰিলোঁ ফূৰ্তি কৰিলোঁ নিজে নিজৰ বাবে কিছু স্মৃতি গোটালোঁ আৰু জাজমেণ্টে জাজমেণ্ট দিলে বাৰু কি দুখ লাগিল এটাতে যে আমি বাৰু একোৱে নাপালোঁ যিকি নহওক পোৱা নোপোৱাটো পিছৰ কথাবোৰত পাৰ্টিচিপেট কৰিলোঁ এনেকুৱা এটা অনুষ্ঠানত খুব ভাল লাগিল লগত চিনাকি হ'লোঁ আগৰ চিনাকিবোৰৰ লগত আকৌ নতুনভাৱে তেনেকৈ আজিৰ দিনটো নিজৰ বাবে উপভোগ কৰিলে নিজৰ কাৰণে সকলোৱে কৰিবচোন কেতিয়াবা নিজৰ কাৰণে কিবা এটা ভাল লগা কৰিবলৈ কেনেধৰণে উৎসাহ পায় মনটো তেনেহ'লে আকৌ বেলেগ ভিডিঅ'ৰ সৈতে বিশ্ববিদ্যালয়ত বিয়া নামত আমি যোগদান মানে কৰোঁতে এতিয়া মই গৌৰৱেৰে কওঁ মোৰ ভণ্টিক মই মানে সৰু আছিলোঁ 44 চনৰ ছেকেণ্ড হৈছিল আমি প্ৰথম হৈছিলোঁ